My dear students, নমস্কাৰ ক্লাছ 3 ব্লুসুম 1 কিতাপখনৰ লেসন 1 ক্লাউডছ ইয়াৰ আগৰ ভিডিঅ'ত এক্টিভিটিজ 5 লৈকে আমি শিকিছিলো আজি আমি এক্টিভিটি 6 ৰ শিকিম পেজ নং 14 ৰ পৰা লুক এট দা পিকচাৰ অফ এ ৰেইনি ডে ঠিক আছে এটা ছবি চাব গৈছে ৰেইনি ডে মানে বৰষুণৰ দিনৰ সে কব কৈছে what you see in the picture ছবিটোত কি দেখিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ছবিটো ভালদৰে চোৱাচোন কি দেখিছা তোমালোকে দেখিলে নহয় বাৰু আমি দেখিছো যে দুটা লৰাই কি কৰিছে কাগজৰ নাও হাজি পানীত এৰিছে হয় নাই এটা লৰাই ছাতিটো ধৰি ৰাখিছে এটা ডাঙৰ গছ দেখিছো ইয়াত ৰাজা দেখিছো দুজনী হয় নাই আৰু দুজনী ছোৱালী ছাতি লৈ বৰষুণৰ মাজত আগবাঢ়ি আছে এজনী ছোৱালীক সহায় কৰিছে হয় নাই তোমালোকে তোমাৰ লগৰীয়াবিলাকক সহায় কৰা নাই এনেধৰণৰ নিশ্চয় কৰা এতিয়া কি যে বৰষুণৰ টোপাল দেখিছো বৰষুণ পৰি আছে হয় নাই আমি কি দেখিছো ক্লাউডছ ডাৱৰ দেখিছো ৰেইনড্ৰপস বৰষুণৰ টোপাল দেখিছো আমব্ৰেলাস দেখিছো ছাতি দেখিছো আমব্ৰেলা কালাৰিং আমব্ৰেলা নাই ইয়াতো ৰেড ব্লু আছে এটো ভায়োলেট কালাৰ ইয়েলো কালাৰৰ আৰু কি দেখিছো পেপাৰ বোৰ্ডছ দেখিছো কাগজৰ নাও পেপাৰ বোৰ্ডছ সোৱান মানে ৰাজা দেখিছো হয় নাই আৰু এটা ডাঙৰ গছ দেখিছো a big tree here they say you can begin the sentences using এটা তোমালোকে এনে ধৰণে I can see মই দেখি পাওঁ কি দেখি মানে দেখা I can see কি দেখি পাইছো আমি এনেকৈ লিখিব I can see a big tree এটা ডাঙৰ গছ দেখিছো there are কি দেখিছো আমি এনেকৈ ধৰণে লিখিব there are two boys selling paper boats কি আছে হাজিয়া পানীত দিছে নাই এইদৰে খেলিছে পেপাৰ বোট বা two girls are walking with umbrellas there are two girls walking with an umbrella লৈ খোজ কাঢ়িছে নাই এইদৰে আমি সেন্টেন্স লিখিব পাৰো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি কিছুমান ওয়াৰ্ডৰ অসমীয়া অৰ্থ শিকিলো ক্লাউডছ মানে ডাৱৰ আমি ক্লাউড দেখিছিলো না ডাৱৰ দেখিছিলো না ডাৱৰ মানে ডাৱৰ বৰষুণৰ টোপাল দেখিছিলো ৰেইন ড্ৰপস বৰষুণৰ টোপাল আগে আমব্ৰেলা দেখিছিলো আমব্ৰেলা ছাতি পেপাৰ বোৰ্ডছ দেখিছিলো কাগজৰ নাও পেপাৰ বোৰ্ডছ কাগজৰ নাও সোৱানছ ৰাজা there are two swans কেটা আছিল ৰাজা দুজনী আছিল হয় নাই আৰু কি আছিল এ বিগ ট্ৰী মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু তোমালোকে কি দেখিছা ইয়াত ঘাঁহ দেখিছা হয় নাই গ্ৰাছ আৰু কি দেখিছা এইটো এটা ৰোড হয় ৰাস্তা এইদৰে তোমালোকে ছবিটো চাই আৰু কি দেখিছা তোমালোকে নিজেও লিখিবলৈ যত্ন কৰিবা মই কিছুমান সহায় কৰি দিলো তোমালোকে এইদৰে লিখি লবা তেতিয়া পাছলৈ সহায় হ'ব 7 নম্বৰ এক্টিভিটি লুক এট দা পিকচাৰ ছবিটো চাব গৈছে ছবিবোৰ এণ্ড ৰাইট আৰু লিখিব গৈছে ৰাইট ডাউন হোৱাট ইউ সি আৰু তোমালোকে কি দেখিছা লিখিব গৈছে এইটো কি হয় শিপ ভেড়া যেহেতু নোম আছে শিপ এইটো হয় ছাগলী গট GOAT গট এইটো তো টিংটো সৰু আছে এইটো কি হ'ব ডাক DUCK ডাক মানে হাঁহ পেজ নং 15ত আছে এক্টিভিটিজ 8 লুক এট দা পিকচাৰ্ছ এই ছবিবোৰ চাব গৈছে এণ্ড ৰিড আৰু পঢ়িব গৈছে ৰিড মানে পঢ়া হোৱাট ইজ ৰিটেন কি লিখা আছে বিলো ইচ অফ দেম এই ছবিবোৰৰ তলত কি লিখা আছে বিলো মানে তলত কি লিখা আছে
এইটো আমব্ৰেলা নহয় ইয়াত কি লিখা আছে ছাতিটোৰ তলত এন আমব্ৰেলা মানে এটা ছাতি UMBRE আমব্ৰেলা মানে ছাতি দিছ ইজ এন আমব্ৰেলা এইটো এটা ছাতি দিছ ইজ এন আমব্ৰেলা এইটো এটা ছাতি ইয়াত কি দেখিছোঁ আমি 1 2 3 4 5টা ছাতি দেখিছোঁ না আমব্ৰেলাছ তাৰমানে এটাতকৈ বেছি হ'লে এটা হ'লে আমি আমব্ৰেলা বুলি কওঁ এটাতকৈ বেছি হ'লে আমি কি ক'ব লাগিব আমব্ৰেলাছ তাৰমানে আমব্ৰেলা হ'ল একবচন ইংৰাজীত কয় সিঙ্গুলাৰ আৰু আমব্ৰেলাছ হ'ল প্লুৰেল মানে বহুবচন দিছ আৰ আমব্ৰেলাছ এইবোৰ ছাতি মানে দিছটো এটা বুজালে দিছ ব্যৱহাৰ কৰিব লাগে THIS আৰু এটাতকৈ বেছি বুজালে আমি কি লিখিব লাগে দিছ THES দিছ এইটো সিঙ্গুলাৰ এইটো প্লুৰেল দিছ আৰ আমব্ৰেলাছ কাৰণ এটাতকৈ বেছি আছে এতিয়া তলৰ তলে আহোঁ ইয়াত এটা কি লিখিছোঁ আমি ক্লাউড দেখিছোঁ হয় নাই ডাৱৰ এ ক্লাউড এটা ডাৱৰ আছে দিছ ইজ এ ক্লাউড মানে এইটো এটা ডাৱৰ বা মেঘ ইয়াত আমি কেইবাটা দেখিছোঁ 1 2 3 4 5 6 7টা দেখিছোঁ 7 তেনে আমি ক্লাউডছ বুলি কওঁ ডাৱৰবোৰ দিজ আৰ ক্লাউডছ এইবোৰ ডাৱৰ এক্টিভিটিজ 9 লিসেন মানে শুনিব কৈছে লিসেন টু এণ্ড ফলো দ্য ইনষ্ট্ৰাকশ্যন আৰু নিৰ্দেশবিলাক ফলো কৰিব কৈছে ইয়াত দিছে মেক এ হেপী ফেচ কি কৈছে হেপী মানে আনন্দৰ কি ফেচটো মানে মুখমণ্ডলটো আনন্দৰ বনাব কৈছে তোমালোকে এই একশ্যনবিলাক কৰি দেখাব লাগিব হাঁহি দেখাব লাগিব হেপী ফেচ মেক এ ছেড ফেচ যেতিয়া তোমালোকে বেজাৰ পোৱা তেতিয়া তোমালোকে মুখমণ্ডলটো কেনেকৈ হয় সেনেকৈ দেখাব ছেড মানে বেজাৰ তেতিয়া দুখ লাগে তেতিয়া কেনেকৈ কৰে যেতিয়া তোমালোকৰ দুখ লাগে বেজাৰ লাগে তোমালোকৰ মুখমণ্ডলটো কেনেকৈ হয় বাৰু এতিয়ালৈ আহোঁ মেক এ শ্বকড ফেচ শ্বকড তুমি এষ্টনিষ্ট হৈ গ'লা আচৰিত হৈ গ'লা তেতিয়া শ্বক পাই গ'লা শ্বকড হৈ গ'লা তেতিয়া তোমালোকৰ মুখমণ্ডলটো কেনেকৈ দেখাব লাগিব কিবা এটা দেখি তোমাৰ শ্বকড খাই গ'লা তাৰপিছত মেক এ স্লিপি ফেচ স্লিপি মানে তোমাৰ যেতিয়া পুৰা টোপনি লাগিছে তেতিয়া তুমি তোমাৰ মুখমণ্ডলটো কেনেকৈ কৰি ৰাখিবা ফেচটো কেনেকৈ দেখাবা টোপনিটো ভাৱটো হ'লে সেইটো তোমালোকে সেইটো একশ্যন কৰি দেখাব লাগিব তাৰপিছত চোৱা ইয়াত আছে মেক এন এংগ্ৰি ফেচ যেতিয়া তোমালোকৰ খং উঠে তেতিয়া তোমালোকে মুখমণ্ডলটো কেনেকৈ কৰিব লাগে খং দেখাবৰ কাৰণে তোমালোকে খংটো কেনেকুৱা দেখায় তোমাৰ মুখমণ্ডলটো সেনেকৈ কৰি দেখুৱাব লাগিব ইয়াত 10 নম্বৰটো দিছে মেচ ইচ ক্লাউড উইথ ইটছ শ্বেডোজ মানে প্ৰতিটো ডাৱৰৰ লগত ইয়াত ডাৱৰকেইটা দিছে তাৰ শ্বেডো মানে ছাৰ লগত মিলাব লাগিব তো এইটো এনেধৰণৰ আছে এইটোৰ লগত কোনটো মিলিব বাৰু ভালদৰে যদি চাওঁ দেখিলে এইটো মিলিব এইটো এনেকৈ আছে এনেকৈ এইটোৰ লগত এইটো মিলিব আৰু এইটোৰ লগত নিশ্চয় এইটো মিলিব আৰু এইটো এনেকৈ এইটোৰ মাজত এনেকৈ আছে তেনেহ'লে এইটোৰ লগত মিলিব এইটোৰ লগত এইটো মিলিব তোমালোকে এইদৰে মিলাব চেষ্টা কৰিবা এক্টিভিটিজ 11 লেটছ ৰিড দ্য চেণ্টেন্সেছ আহাতে আমি বাক্যবোৰ পঢ়োঁ ইয়াত কি দেখিছা 5জনী চৰাই নাই 1 2 3 4 5 বাৰ্ডছ তাৰমানে আই চি বাৰ্ডছ মই কি দেখিছোঁ চৰাই দেখিছোঁ আই চি 5 বাৰ্ডছ মই 5জনী চৰাই দেখিছোঁ আই চি 5 কালাৰফুল বাৰ্ডছ মই 5জনী কালাৰফুল ৰঙীন কি দেখিছোঁ বাৰ্ডছ চৰাই আই চি 5 কালাৰফুল বাৰ্ডছ ইন দ্য স্কাই আমি কি দেখিছোঁ 5জনী ৰঙীন চৰাই আকাশত দেখিছোঁ হয় নাই আকৌ এবাৰ পঢ়াই দিছোঁ আই চি 5 বাৰ্ডছ I see 5 colorful birds. I see 5 colorful birds in the sky. Sky মানে আকাশ now মানে এতিয়া look at the given picture ইয়াত দিয়া ছবিটো চাব কৈছে and frame sentences আৰু বাক্য গঠন কৰিব কৈছে as shown above ওপৰৰ নিচিনা আমি কি লিখিব পাৰোঁ ইয়াত আমি এই দেখিছোঁ এইটো আমি ফ্লাৱাৰ দেখিছোঁ হয় না ফুল দেখিছোঁ
বা তোমালোকে ৰ'জ বুলিও লিখিব পাৰা ইয়াত যেহেতু ৰ'জ দেখা গৈছে ৰ'জ মানে গোলাপো লিখিব পাৰা বা তোমালোকে ফ্লাৱাৰ বুলিও লিখিব পাৰা তো আমি ইয়াত ওপৰ নিচিনা বাক্য যদি আমি সাজোঁ এইদৰে সাজিব পাৰিম আমি এইদৰে লিখিব পাৰোঁ আই চি ফ্লাৱাৰ্ছ তোমালোকে যদি ফ্লাৱাৰ জেগাত ৰ'জ লিখিলেও হ'ব আই চি ৰ'জেছ এইটো কি লিখিছে আই চি ফ্লাৱাৰ্ছ আই চি 5 ফ্লাৱাৰ্ছ আই চি 5 ৰেড আছিলে ৰেড ফ্লাৱাৰ্ছ মানে ৰঙা ফ্লাৱাৰ্ছ দেখিছে নাই আই চি 5 ৰেড ফ্লাৱাৰ্ছ ইন দ্য গাৰ্ডেন বাগিচাত দেখিছে নাই যিহেতু ফুল ক'ত ফুলে বাগিচাতে ফুলে গাৰ্ডেনতে ফুলে তো আমি এইদৰে ইয়াত 4টা বাক্য লিখিব পাৰোঁ তোমালোকে ইচ্ছা কৰিলে এই ফ্লাৱাৰ্ছ যিটো ফুলৰ ঠাইত কি লিখিব পাৰা ইয়াত যিহেতু ৰ'জ আছে ৰ'জো লিখিব পাৰা ৰ'জেছ লিখি দিবা I see roses, I see 5 roses, I see 5 red roses, I see 5 red roses in the garden. এইদৰে লিখিব পাৰিবা এতিয়া 17 পেজত আছে পেষ্ট কটন অন দ্য শ্বিপ কি কৈছে ইয়াত যিটো শ্বিপৰ ছবি আছে ভেড়াৰ ছবি এইটো আছে ইয়াত কটন লগাব গৈছে কপা লগাই দিবা আৰু কিয়ত ক'ত লগাব গৈছে ক্লাউডছত লগাব গৈছে ডাৱৰবিলাকত এণ্ড দ্য সোৱান মানে ৰাজহাঁহটোতো লগাব গৈছে সোৱান মানে ৰাজহাঁহ কালাৰ দ্য বাৰ্ডছ তাৰপিছত চৰাইবোৰ কি কৰিছে কালাৰ কৰি দিব গৈছে দ্য হিলছ আৰু হিলটোকো কালাৰ কৰি দিব গৈছে এণ্ড দ্য গ্ৰাছ আৰু ঘাঁহবোৰ তাৰমানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কি কৰিবা এই ডাৱৰ দেখিছা নাই এই ডাৱৰত কপা লগাবা আৰু এই ভেড়াটোত কপা লগাবা মানে কটন লগাবা আৰু এই সোৱান ৰাজহাঁহটোতো লগাবা আৰু এই চৰাইবোৰৰ কালাৰ কৰি দিবা তোমালোকৰ ৰং পেঞ্চিল আছে নহয় কালাৰ কৰি দিবা তাৰপিছত এই পাহাৰটোৰ কালাৰ কৰি দিবা তোমালোকে কি কৰিবা নিজৰ ইচ্ছামতে কৰিবা পাহাৰটো দেখিবলৈ কেনেকৈ থাকে সেউজীয়া নিচিনা নাই তেনেকৈ ঘাঁহবোৰো কালাৰ কৰি দিবা থেংকছ ফৰ ৱাচিং ষ্টে কানেক্টেড ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত এই পাঠৰ বাকী এক্টিভিটিসমূহ বুজাবলৈ যত্ন কৰা হ'ব কিপ ৱাচিং থেংক ইউ